দেখো নাম পত্র লেখা পত্র তুমি নিলিখা ভোলা যিসমূহ কালজয়ী গীত এই কালজয়ী গীতসমূহ সুৰেৰে সজোৱাটো খুব কঠিন এয়া মাথো যুৱ শিল্পী দলৰ মাত্ৰ এক চেষ্টাহে নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই নিৰঞ্জন বৰুৱা আজি সুধাকণ্ঠ সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ এই শতবৰ্ষৰ পবিত্ৰ মুহূৰ্তত আমাৰ ষ্টুডিঅ'ত আজি উপস্থিত আছে এডল যুৱ শিল্পী ভূপেন হাজৰিকাৰ যিসমূহ কালজয়ী গীত এই কালজয়ী গীতসমূহ সুৰেৰে সজোৱাটো খুব কঠিন কিন্তু তাৰ প্ৰাক মুহূৰ্তত আমি আৰম্ভণিতে কৈছোঁ এয়া মাথো যুৱ শিল্পী দলৰ মাত্ৰ এক চেষ্টাহে আজিৰ অনুষ্ঠানটো আমি সজাই তুলিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ মানস স্পন্দন মোৰ কাষতে আছে ইয়াৰ মানস স্পন্দন আমি আমন্ত্ৰণ জনাইছিলোঁ ভূপেন্দ্ৰ নাৰায়ণ কলিতা এজন যুৱ শিল্পী এয়া আমাৰ মাজত ভূপেন্দ্ৰ নাৰায়ণ কলিতা আমি আমন্ত্ৰণ জনাইছিলোঁ লক্ষ্মীকান্ত বৰা আজি তাবলাত সংগত কৰিছে এয়া আমাৰ লক্ষ্মীকান্ত বৰা আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ গীটাৰত আছে ময়ূখ মৃণাল ফুকন আজিৰ অনুষ্ঠানটো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ মই প্ৰথমেই মানসৰ কাষলৈ আহিছোঁ আজি যিহেতু সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ এই পবিত্ৰ মুহূৰ্তত আজিৰ অনুষ্ঠানটো তুমি কেনেধৰণে সজাই তুলিবা প্ৰথমতে টুডে লাইফৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ 100 বছৰীয়া জন্মদিন তেখেতৰ গীতসমূহ গাবলৈ চেষ্টা কৰাটো আচলতে বহুত কঠিন কাম মোৰ দৰে এজন নশিকাৰুৰ বাবে তথাপিতো চেষ্টা কৰি যাম এই মাত্ৰ চেষ্টাহে কৰিম তাত হৈ যোৱা ভুল ত্ৰুটিবোৰ আপোনালোকে নিজৰ বুলি যাতে ক্ষমা কৰি দিয়ে তেখেতৰ এটি কালজয়ী সৃষ্টি শৈশৱতে ধেমালিতে সেই গীতটি গাবলৈ চেষ্টা কৰিছোঁ ভুল ত্ৰুটিবোৰ নিজৰ বুলি আঙুলিয়াই দিব শৈশৱতে ধেমালিতে তোমাৰে উমলা মনত আছে বহাগ মাহৰ লুইখনি দুয়ো সাঁতোৰা মনত আছে যৌৱনতে দুয়োৰে দেহত লাজুকী পৰ মনত আছে মোৰ বিহনে শিৱ যদি ল'বা বুলি কোৱা মোৰ মনত আছে বহাগ মাহৰ লগতে দিন আহিল বৰ দৈছিলা সেই ধুমুহাত কাৰোবাৰ ঘৰতে সেই ধুমুহাত কাৰোবাৰ ঘৰতে তুমি দেখো গুচি গ'লা মনৰ গৰাকী এৰি তুমি ধনৰ গৰাকী পৰিলা ধন ধন বুলি ধনৰ প্ৰেমেৰে স্বৰূপ প্ৰকাশ কৰিলা বহুদিন গ'ল হঠাতে সিদিনা তোমাক দেখা মনত আছে আঁতৰৰ পৰা দেখিলোঁ তোমাৰ স্বৰ্ণ গহনা জিলিকিছে তোমাৰ বিহনে চিপ জৰিলোঁ
যদি তুমি ভাবিছা ভুল কৰিছা কুঞ্জনী মোৰ অলি সপোন দেখিছা জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে জীয়াই থাকি এখন সমাজ গঢ়িবৰ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে অলপ হ'লেও বেছি আছে ধন্যবাদ মই মানসলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে প্ৰথমতে কৈছোঁ যে ভূপেন হাজৰিকাৰ যিসমূহ অমৰ সৃষ্টি কালজয়ী গীত এই গীতসমূহ আচলতে চেষ্টাহে বুলি ক'ব লাগিব নশিকাৰুৱেই হওক বা শিকি পেলাই গোৱাই হওক যথেষ্টখিনি কঠিন আচলতে অনুষ্ঠানটো প্ৰথমতেই এটা খুব কালজয়ী গীতেৰে জীপাল কৰি তোলাৰ বাবে মই মানসলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মানসে খুব সুন্দৰভাৱে এটা গীতেৰে অনুষ্ঠানটো জীপাল কৰিলে মই ভূপেন্দ্ৰৰ কাষলৈ আহিছোঁ এই অনুষ্ঠানটো তুমি কেনেধৰণে সজাবা প্ৰথমে সকলোকে নমস্কাৰ জনাইছোঁ ডক্টৰ ভূপেন হাজৰিকা শতবাৰ্ষিকী উপলক্ষে আজি টুডে লাইফে যি অনুষ্ঠান আয়োজন কৰিছে সেই অনুষ্ঠানলৈ আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে আমি টুডে লাইফৰ সমগ্ৰ পৰিয়াললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু ভূপেন হাজৰিকাদেৱৰ গীতটি গাবলৈ আমি যে প্ৰয়াসে কৰিছোঁ বৰ কঠিন গীত তেওঁ আজি মই প্ৰথম তেওঁ শাৰদী ৰাণী তোমাৰ হেনো নাম গীতটি গাবলৈ চেষ্টা কৰিছোঁ নিশ্চয়কৈ ভাল লাগিব শাৰদী ৰাণী গীতটি শৰৎ যিহেতু আহি আছে আৰু কেইটামান দিনৰ পিছতেই আমাৰ যিসমূহ পূজা আচলতে গণেশ পূজা হৈয়ে গৈছে পূজাৰ আৰম্ভণি গণেশৰ হয় বুলি কয় আৰু কেইটামান দিনৰ পিছতেই দুৰ্গা পূজা আহিব বিশ্বকৰ্মা পূজা আহিব কহুৱাবোৰ ইতিমধ্যে ফুলিলেই আচলতে শৰৎ শৰৎ লাগিছে আৰু শাৰদী ৰাণী গীতটি যদি শুনাই সঁচাকৈ আজি নিশ্চয়কৈ ভাল লাগিব শাৰদী ৰাণী তোমাৰ হেনো নাম তুমি মোৰ নিচেয়া সত্য স্নাতা ৰূপহী মোৰ পুতি নিশাৰ সপোন শাৰদী ৰাণী তোমাৰ হেনো নীলা উৰণি খৰি কুলি সূতাৰে বোৱা পাতল ৰিহাখনি হৰ লগা বিলখনি তোমাৰ শুনি দাপোন শাৰদী ৰাণী তোমাৰ হেনো ঘাঁহৰ হিমানী সোণালী ৰ'দ খৰালিৰে যা তুমি আনিলা কিজানি শেৱালি কোমল হাঁহিতি মাৰ
তুমি মোৰ নিচেই আপোন হয় তস্নাতা ৰূপহী মোৰ পুতি নিশাৰ সপোন আৰু নিৰানি তোমাৰ হেনো না ধন্যবাদ মই ভূপেন্দ্ৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াকৈ আচলতে অনুষ্ঠানটো আমি সজাবলৈ চেষ্টা কৰিছোঁ যিজনা সংগীত সূৰ্য ভূপেন হাজৰিকাৰ যিসমূহ গীত কালজয়ী গীত এই গীতসমূহ আমি সজাবলৈহে মাত্ৰ চেষ্টা কৰিছোঁ আজিৰ অনুষ্ঠানটো যিহেতু তেখেতৰ মই প্ৰথমতে কৈছোঁ জন্ম শতবৰ্ষ এই শতবৰ্ষৰ মুহূৰ্তত আমি সংগীত সূৰ্যগৰাকীক আমি সুঁৱৰিছোঁ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু যিসমূহ কালজয়ী গীত এই গীতসমূহ আমি যাতে আজিৰ নৱপ্ৰজন্মৰ যিসকল শিল্পী সেইসকলেও যাতে আঁকোৱালি লয় সেয়াই আমাৰ লক্ষ্য আৰু উদ্দেশ্য সেই উদ্দেশ্য আগত ৰাখি আমি আজিৰ যি অনুষ্ঠান এই অনুষ্ঠান আমি আৰম্ভ কৰিছিলোঁ যুৱকসকলক লগত লৈ মই মানসৰ কাষলৈ পুনৰবাৰ আহিছোঁ মই প্ৰথমে কৈছোঁ যে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ যিসমূহ অমৰ সৃষ্টি অসমীয়া জাতি জীয়াই থাকে মানে জীয়াই থাকিব চন্দ্ৰ সূৰ্য হয়তো যেতিয়ালৈকে জীয়াই থাকিব ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে বৈ থাকিব এইসমূহ সৃষ্টি সদায় প্ৰতিজন অসমীয়াৰ বুকুত চিৰ প্ৰবাহমান গতিত বৈ থাকিব মই মানসৰ কাষলৈ আহিছোঁ তুমি যিহেতু প্ৰথমতে এটা খুব সুন্দৰ গীত আজি আমাৰ দৰ্শকসকলক উপভোগ কৰোৱালা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰী হওক বা সংগীত সূৰ্য ভূপেন হাজৰিকাৰ গীতেই হওক এই গীতসমূহ গোৱাটো খুব কঠিন এই গীতসমূহৰ চৰ্চা মানসে কেতিয়াৰ পৰা কৰিছা মই সৰুৰে পৰা গীত গাই আহিছোঁ ক্লাছ 3 মানৰ পৰাই কিন্তু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত গাবলৈ মই প্ৰয়াস কৰিছোঁ ক্লাছ 5লৈ যেতিয়া পাইছোঁ তেতিয়াৰ পৰা আৰু কেৱল প্ৰয়াসহে কৰিছোঁ কিন্তু এতিয়ালৈকে হয়তো সম্পূৰ্ণ শুদ্ধভাৱে গাব পৰা হৈ উঠা নাই নিশ্চয়কৈ মই প্ৰথমে কৈছোঁ আৰু পুনৰবাৰ কৈ আছোঁ যে যিসমূহ গীত কালজয়ী গীত এই গীতসমূহ আচলতে চেষ্টাহে কৰিব পৰা যায় হয়তো সুৰত সুৰ মিলাই গোৱাটো যথেষ্ট কঠিন এইবাৰ মানসে আমাৰ দৰ্শকসকলক কি শুনাব তেখেতৰ আন এক অমৰ সৃষ্টি পত্ৰ লেখা গীতটো গাবলৈ চেষ্টা কৰিম নিশ্চয়কৈ দৰ্শকসকলেও ভাল পাব হয়তো তুমি তোমার মরম হইছা খাসি কারুবালয় বুকুতে বুকুতে তার দূর ভাগে না পুরনাথি কণা তোমার মনত না তোমার দেখো নাম পত্র লেখা পত্র তুমি
নিলিখা হলা হয়তো পুরনাথি কনা তোমার মনত না তোমার দেখো নাম পত্র লেখা ভদ্র তুমি নিলিখা হলা ধন্যবাদ মানসলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাৰ হেনো নাম পত্ৰ লেখা খুব সুন্দৰ এটি গীত পুনৰবাৰ মই মানসলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে আজি আমি বিশেষ কথা পাতিব বিচৰা নাই এই কাৰণেই ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ আমি কেৱল গীতহে শুনিম মই ভূপেন্দ্ৰৰ কাষলৈ আহিছোঁ এবাৰ আমাৰ দৰ্শকসকলক কি শুনাবা এইবাৰ ভূপেন হাজৰিকাদেৱৰ বিমূৰ্তমো নিশাটি যেন গীতটি গাবলৈ চেষ্টা কৰিছোঁ নিশ্চয়কৈ বিমূৰ্তমোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰে মিঠা ভাষণ নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ বিমূৰ্তমোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ কামনাৰে তেজ ৰঙা আজি গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজি গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষা বহুতো শাওণ ভাদ তাৰে মিঠা ভাজ নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এখনি নীলা চাদৰ বিমূৰ্তমোৰ নিশাটি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ ঘূৰি পৰে প্ৰত্যাশিত অস্ফুটে প্ৰতিধ্বনি শাৰদী মাতৰ ঠাই শাৰদী মাতৰ পৰিধিবিহীন সংগমমুখী নিৰ্মম দুতিও ক্ৰন্দন কাতৰ
ক্ৰন্দন কাঠ দূৰৈ তাৰ তনাদৰ নদী ক্ৰন্দন শুনো কাঠ দূৰৈ তাৰ তনাদৰ নদী ক্ৰন্দন শুনো ঘাট ভোকে পেলাই লোভিলো মই আলিংগনৰ সাগৰ তাৰে এটি মিঠা ভাজ নিশ্বাসৰে আৰু জীয়া এখনি নীলা চাদৰ বিমূৰ্ত মোৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা এখনি নীলা চাদৰ ধন্যবাদ খুব সুন্দৰ এটি গীত পুনৰবাৰ জীপাল কৰি তোলাৰ বাবে মই ভূপেন্দ্ৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মৃণালৰ কাষলৈ আহিছোঁ অথনিৰ পৰা খুব সুন্দৰভাৱে মৃণালে গীটাৰ বজাই আছে যদি এটা গীত হয় ভাল লাগিব নমস্কাৰ মই টুডে লাইভৰ এই মজিয়াৰ পৰা সমূহ অসমবাসীলৈ নমস্কাৰ যাচিছোঁ মই শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ মই এটি যাযাবৰ গানটো গাব বিচাৰিছোঁ মই এটি যাযাব মই এটি যাযাব মই এটি যাযাব মই এটি যাযাব ধৰাৰ দিহিঙে দীপাঙে দৰুণী বিচাৰি নিজাগ মই এটি যাযাব মই এটি যাযাব মই লুইতৰ পৰা মিচিচিপি হৈ ভলগাৰ ৰূপ চালো পটুৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱতি ললো মই লুৰাৰ পৰা পুৰণি ৰহ চিকাগোলে কঢ়িয়ালো গাড়ী বৰ্ষেৰ দুচম্বেৰ মিনাৰত শুনা পালো মাৰ্টুৱেনৰ সমাধি বহি গৰ্গীৰ কথা কলো বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে মই যাযাব মই যাযাব বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে ৰঙৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে ৰঙৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন মই দেখিছো অনেক গগন চুম্বী অট্টালিকাৰ শাৰী তাৰ ছাতেই দেখিছো কতনা গৃহহীন নৰ নাৰী মই দেখিছো কিছু ঘৰৰ সন্মুখ বাগিচাৰে আছে ভৰি আৰু দেখিছো মৰহা ফুলৰ পাপৰি অকালতে পৰে সৰি বহু দেখে দেখে গৃহদা দেখি চিন্তিত হব মনৰ মানুহ বহুতেই দেখো ঘৰতে হৈছে মই যাযাব
মই ময়ূক মৃণাললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰভাৱে আজিৰ অনুষ্ঠানটো সজোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠান সামৰাৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে মিলি যদি এটা গীত গাব পাৰোঁ ভাল লাগিব, সকলোৱে যদি হয় ভাল লাগিব। আৰু আমি অনুষ্ঠান সামৰাৰ আগমুহূৰ্তত আজি খুব সুন্দৰকৈ আজি তাবলা সংগত কৰি আছে লক্ষী আছে। আমি লক্ষীৰ তাবলাৰ মানে হাতৰ আঙুলিৰ যাদু চাম আজি। জন্ম শতবৰ্ষ যিহেতু আমি শতবৰ্ষ অনুষ্ঠানত আমি লক্ষীৰ হাতৰ আঙুলিৰ যাদু চাম। গতিকে আমি সেই মুহূৰ্ত আহি আছে আমাৰ, আমি সকলোৱে মিলি যদি এটা গীত গাওঁ ভাল লাগিব। হৈ মই কি সতে তৰু আই তোৰে হৈ মই মৰো মোৰা আচলতে আজিৰ অনুষ্ঠানটো আমি আৰম্ভ কৰিছিলোঁ আৰু আশা কৰিছোঁ নিশ্চয়কৈ দৰ্শকসকলো আজিৰ অনুষ্ঠানটো যিসকলে চাইছে হয়তো ভুল হ'ব পাৰে, সেয়া কোনো ডাঙৰ কথা নহয়, কিন্তু সততে এটা কথা আমাৰ সংবাদ মাধ্যমতেই হওক বা বিভিন্ন আজিকালিতো ছ'চিয়েল মিডিয়াৰ যিটো যুগ সেই প্লেটফৰ্মত অতি সহজে উপলব্ধ হয় যে যুৱ সমাজ বিপথে পৰিচালিত হয়, যুৱ উচ্ছৃংখলতা, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমি সততেই উত্থাপন আমি সংবাদ মাধ্যমেও কৰিব লাগে আৰু সততেই খুব সমালোচনাও হোৱা দেখা যায়। কিন্তু এটা কথা আমি ক'বই লাগিব, আজি কিন্তু যিসকল আমি শিল্পীক লৈ আজিৰ ক্ষুদ্ৰমান প্ৰয়াস, টুডে লাইভৰ ক্ষুদ্ৰমান প্ৰয়াস, সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ যিসমূহ গীত, কালজয়ী গীত, হয়তো ভুল হ'ব পাৰে, পুনৰবাৰ কৈছোঁ, সেয়া কোনো ডাঙৰ কথা নহয়। শিকাৰ দুৰ্বাৰ হেঁপাহ আছে যুৱ শিল্পী দলটিৰ, চেষ্টা কৰিছে, তেখেতসকলে চেষ্টা কৰিছে যে সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ গীততো যে প্ৰাণ দিব পাৰি, সেয়া মাথো চেষ্টা কৰিছে। সেইকাৰণে মই পুনৰবাৰ কৈছোঁ যে যুৱ সমাজক যিসমূহ ভুল, সেইসমূহ ভুল আপোনালোকে আঙুলিয়াই দিয়ক। যিহেতু আপোনালোক অভিভাৱক, ভুলসমূহ আঙুলিয়াই দিয়ক। সমালোচনা থাকিবই, সমালোচনা কৰক, যিসমূহ ভাল কাম সেই ভাল কামসমূহৰ সমালোচনা কৰক। এয়া আমি আজিৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা আহ্বান জনাইছোঁ যে যুৱ সমাজক এটা পথ দিয়ক, যিটো শুদ্ধ পথ, আৰু যদি ভুল কৰিছে সেই ভুল পথটো আঁতৰাই শুদ্ধ পথ দিয়াৰ দায়িত্ব কিন্তু আপোনাৰ মোৰ সকলোৰে। আজি এই শিল্পী দলটি উপস্থিত হৈ যি আমি চেষ্টা কৰিলোঁ, এই শিল্পী দলটিলৈ আমি টুডে লাইভৰ ফালৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব সুন্দৰভাৱে অনুষ্ঠানটো আমি উপভোগ কৰিছোঁ, নিশ্চয় দৰ্শকসকলে উপভোগ কৰিছে, আপলোডো হৈছে আপোনালোকক। খুব সুন্দৰভাৱে ইমান সময় আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো বাদ্য সংগত কৰিছে আমাৰ লক্ষী আছে। লক্ষীক মই চিনাকি প্ৰথমে কৰি দিছিলোঁ, তথাপিও পুনৰবাৰ লক্ষীক মই চিনাকি কৰি দিছোঁ আপোনালোকৰ আগত। লক্ষী, কেতিয়াৰ পৰা তাবলা কেতিয়াৰ পৰা বজাই আছে? হয়, মই তবলা 2009 চনৰ পৰা বজাই আছোঁ। মানে 9 চনত মই শিকিবলৈ আৰম্ভ কৰিছিলোঁ,
2012ৰ লাষ্টৰ পৰা মানে মই গানৰ লগত বজাব পৰা হৈছোগৈ আৰু খুব সুন্দৰ আচলতে মানুহৰ কয় নিচা হ'ব লাগে বুলি যে কয় আচলতে যদি আমি নিচা কৰিব জানো তেতিয়াহ'লে আমি যি ভাল পোৱা বস্তু থাকে তাবলা হওক কোনোবাই ভালকৈ খেলিব পাৰে কোনোবাই ভালকৈ গাব পাৰে কোনোবাই ভালকৈ বজাব পাৰে সেইবিলাক বস্তুৰ লগত যদি আচলতে নিচা হোৱা যায় তেতিয়াহ'লে নিশ্চয় আমাৰ যিসমূহ নিচা বেয়া নিচা সেই নিচাসমূহৰ পৰা আমি আঁতৰি আহিব পাৰোঁ কি কোৱা হয় হয় ঠিকেই কৈছে মানে আমি সেই ৰাগিয়াল বস্তুবিলাকক আমি নিচা হিচাপে নলৈ যে নিজৰ ভাল লগা যেনেকৈ সংগীতৰ ব্যক্তিসকলে যেনেকৈ গানৰ ক্ষেত্ৰতে হওক বা বাদ্যযন্ত্ৰতে হওক যিটো বস্তু ভাল পায় সেই বস্তুটোতে মানে সাংঘাতিক ধৰণে নিচা হিচাপে ল'ব লাগে তেতিয়া বেছি ভাল হয় আৰু নিশ্চয়কৈ আমি ইমান সময় সকলোৰে গীত শুনিলোঁ আৰু ইমান সুন্দৰকৈ তুমি বাদ্যসংগত কৰি আছা এতিয়া আমি এটা অনুৰোধ আজিৰ অনুষ্ঠানটো ইমান সুন্দৰকৈ জীপাল হৈ আছে হাৰমনিয়াম বাজিব আৰু লক্ষীয়ে দুহাতৰ আঙুলিৰে তাবলাৰ যাদু প্ৰদৰ্শন কৰিব ডক্টৰ ভূপেন হাজৰিকাৰ গীতত এয়াই আছিল আজি আমাৰ অনুষ্ঠান সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ এক মধুৰ স্মৃতি আমি ৰোমন্থন কৰিলোঁ আজিৰ অনুষ্ঠানত উপস্থিত হৈ টুডে লাইভক সময় দিয়াৰ বাবে মানস স্পন্দনক ধন্যবাদ জ্ঞাপন কৰিছোঁ লক্ষীকান্ত বৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভূপেন্দ্ৰ নাৰায়ণ কলিতা তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ময়ূখ মৃণাল ফুকন তোমাকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগে লগে এই অনুষ্ঠানৰ পৰা মই নিৰঞ্জন বৰুৱাই বিদায় মাগিছোঁ পুনৰ কৈছোঁ এয়া ক্ষুদ্ৰতম প্ৰয়াসে যিসমূহ ভুল থাকে সেই ভুলসমূহ আপোনালোকে আঙুলিয়াই দিব ধন্যবাদ